জন্মাষ্টমীৰ দিনাখন আপুনি ভুলতো এই কাম নকৰিব আপোনালোকে জানে যে 16 আগষ্টৰ দিনাখন জন্মাষ্টমী কৃষ্ণ জন্মাষ্টমী 15 আগষ্টৰ ৰাতিপুৱা যদিও জন্মাষ্টমী লাগিব কিন্তু উপবাস আমাৰ কি 16 আগষ্টৰ দিনাখন থকা হ'ব তেনে ক্ষেত্ৰত আপুনি জন্মাষ্টমীৰ দিনা কি কাম কৰিব নালাগে আজিৰ ভিডিঅটোত জনাম আপুনি যদি জানিব বিচাৰিছে জন্মাষ্টমীৰ দিনাখন আপুনি কি কৰিব নালাগে ভিডিঅটো শেষলৈকে চাব আৰু কোৱা কামখিনি কেতিয়াও নকৰিব আপুনি যদিহে আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ legal views legal subscriber legal followers এই গুটেখিনি legal আৰু organic ভাবে লব আমাৰ WhatsApp number 9864808721 এতিয়া আমি জানিম জন্মাষ্টমীত কি কৰিব নালাগে প্ৰথম জন্মাষ্টমীৰ দিনাখন আপুনি তুলসী পাত নিছিঙিব ভগৱান শ্ৰীকৃষ্ণক শ্ৰী বিষ্ণুৰ অৱতাৰ হিচাপে মনা হয় এনে ক্ষেত্ৰত ভগৱান বিষ্ণুৰ তুলসী খুবেই বেছি প্ৰিয় আৰু সেই দিনাখন আপুনি তুলসী কেতিয়াও নিছিঙিব দ্বিতীয়তে আপুনি কৃষ্ণ জন্মাষ্টমীৰ দিনাখন গছ নাকাটিব পাৰিলে আপুনি সেই দিনাখন গছ ৰোপণ কৰিব পাৰে কিন্তু আপুনি গছ নাকাটিব তৃতীয়তে আপুনি সেইদিনাখন ভাত নাখাব চতুৰ্থতে আপুনি সেইদিনাখন গো মাতা বা যিকোনো গৰুক আপুনি অপমান নকৰিব মাৰধৰ নকৰিব আৰু একেবাৰে শেষত সেইদিনাখন আপুনি কোনো ধৰণৰ আমিষ খাদ্য মাদক জাতীয় দ্ৰব্য তেনেকুৱা ধৰণৰ খাদ্য নাখাব সম্পূৰ্ণ আপুনি নীতি নিয়মত থাকিবলৈ চেষ্টা কৰিব যেতিয়া আমাৰ জীৱনত যিয়ে সমস্যা নহওক বা আমি যিমানে মঠ মন্দিৰ নেদেখো প্ৰথম আমাৰ নামটো কি আহে শ্ৰীকৃষ্ণৰ নামটো আহে নে কৃষ্ণ 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 আমি এনেকৈ কওঁ হয়নে এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ দিন কৃষ্ণ জন্মাষ্টমী সেইদিনাখন যদি আপুনি কিছুমান সৰু সৰু কাম কৰিব পাৰে ভাল দিন আহে আৰু কিছুমান ভুল কৰিলে বেয়া হয় গতিকে যিখিনি ভুল আপুনি জানে যে এইখিনি ভুল এইখিনি কৰিলে বেয়া হ'ব গতিকে সেই ভুলখিনি সেইদিনাখন নকৰিবচোন এদিনাখন নকৰিলেতো আপোনাৰ একো প্ৰবলেম নাই নহয় জানো গতিকে সেই দিনাখন আপুনি একেটা ভুল নকৰিব আপোনাৰ ভাল দিন অৱশ্যে আহিব